সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় সুধাকণ্ঠ দিৱস। উল্লেখযোগ্য যে বিশ্বখ্যাত সংগীতজ্ঞ, গীতিকাৰ, সংগীত পৰিচালক আৰু ভাৰত গৌৰৱ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে যোৰহাটত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ দিৱস উদযাপন কৰা হয়। যোৰহাটৰ বিমানবৰুৱা পথত অৱস্থিত অসম অনুসূচিত জাতি পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান। জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত অসম অনুসূচিত জাতি পৰিষদ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম, অনুসূচিত জাতি মহিলা সন্মিলনী আৰু অনুসূচিত জাতি মহিলা পৰিষদৰ সহযোগত আমি অনুসূচিত জাতি পৰিষদৰ প্ৰেক্ষাগৃহত আমি সুধাকণ্ঠ দিৱসটো আয়োজন কৰিছোঁ। আচলতে আমি সুধাকণ্ঠৰ এই মৃত্যু দিৱসটো আমি তেখেতৰ মৃত্যুবৰ্ষৰ পৰাই আমি সুধাকণ্ঠ দিৱস হিচাপে উদযাপন কৰি অহাৰ লগতে আমি অসম চৰকাৰকো দাবী জনাই আহিছোঁ তেখেতৰ এই মৃত্যু দিৱসটো মৃত্যু দিৱস হিচাপে নহয়, সুধাকণ্ঠ দিৱস হিচাপে উদযাপন কৰিবলৈ আমি দাবী জনাই আহিছোঁ। আৰু লগতে আজি পুৱা ভাগতে আমাৰ গছপুলি ৰোপণ কৰিছিলে আমাৰ বিশিষ্ট অতিথিসকলে। আৰু লগতে আমি সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ এই সুধাকণ্ঠ স্মৃতি দিৱসৰ লগত আমি সংগতি ৰাখি আয়োজন কৰিছোঁ। আৰু বিশিষ্ট অতিথিসকলে ইয়াত আমাক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু লগতে আজি এটা কথা আমি ক'বই লাগিব, সমগ্ৰ অসমবাসীৰ লগতে আমি অনুসূচিত ছাত্ৰ সন্থা, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি মহিলা পৰিষদ, অনুসূচিত জাতি মহিলা সন্মিলনীও সমগ্ৰ অসমবাসীৰ লগতে আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ। আজি সুধাকণ্ঠ যদিও দিৱস, আমি সুধাকণ্ঠ দিৱসটো যিদৰে উদযাপন কৰিবলৈ আহিছিল আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে আৰু ন্যায় পোৱা নাই, জুবিন দাৰ ন্যায় বিচাৰি আমি এই সুধাকণ্ঠ দিৱসটো অনুষ্ঠিতভাৱে পালন কৰিছোঁ। আৰু আজি আমি পবিত্ৰ মঞ্চৰ পৰাই আমি অনুসূচিত এই সংগঠন গোটেইকেইটা সংগঠন আমি দাবী জনাইছোঁ যে জুবিন দাৰ প্ৰতি শীঘ্ৰে ন্যায় লাগে। আৰু যিদিনাখনলৈকে ন্যায় নাপাওঁ সেইদিনাখনলৈকে কিন্তু আমাৰ প্ৰতিবাদ আমাৰ অব্যাহত থাকিব। ধন্যবাদ। জয় অসম। অনুষ্ঠানটি আয়োজন কৰে অসম অনুসূচিত জাতি পৰিষদ, অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসম অনুসূচিত জাতি মহিলা সন্মিলনী আৰু অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিয়ে। দিনজোৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু সাংস্কৃতিক কৰ্মীসকলো। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে অসমৰ জনপ্ৰিয় গায়ক হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন কৰি সন্মান জনোৱা হয়। ইয়াৰ পিছতেই অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা, সৃষ্টিশীল প্ৰতিযোগিতা। আমি অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি মহিলা সন্মিলনী, অনুসূচিত জাতি পৰিষদ, অনুসূচিত জাতি মহিলা পৰিষদে সকলোৱে আমি একত্ৰিতভাৱে সুধাকণ্ঠ দিৱসটি আমি প্ৰত্যেক বছৰে মৃত্যু তিথিটো আমি পালন কৰি আহিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি আমাৰ পুৱাৰ ভাগৰ পৰা আমাৰ প্ৰতিটো সংগঠনৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানকে আৰম্ভ কৰি কিছু তেখেতৰ গীতৰ আধাৰত আমি কিছু অনুষ্ঠান ৰাখিছোঁ। আৰু তাৰ মাজতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক আজি আমি এই সুযোগতে তেখেতসকলক এক বিশেষভাৱে সম্বৰ্ধনাও জনোৱা হয়। আৰু তাৰোপৰি আমি আৰু এটা কথা আপোনালোকক এইখিনিতে অৱগত কৰোঁ যে আজি আমাৰ মাজৰ পৰা হেৰাই যোৱা মহান মানৱ, আমাৰ সকলোৰে গানৰ ঈশ্বৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত আমি প্ৰতিজনেই আজি সশ্ৰদ্ধাৰে তেখেতক স্মৰণ কৰিছোঁ। আৰু প্ৰতিজনেই এটা কথাই সকলোৱে অনুধাৱন কৰিছে, তেখেতৰ যি মৃত্যু, সেই মৃত্যুৰ ন্যায় পাবৰ কাৰণে সকলোৱে আমি ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে চৰকাৰকো আমি বা ন্যায়ালয়কো আমি এই কথা আমি অৱগত কৰিছোঁ যাতে তেখেতে ন্যায় পায়। আৰু তাৰোপৰি আমাৰ আজি যিসকল বিভিন্ন ঠাইৰ পৰা আহি আজি অনুষ্ঠানটোত সমবেত হৈ আমাৰ অনুষ্ঠানটোক সফল হোৱাত অৰিহণা যোগালে সকলোলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত মঞ্চত বিশিষ্ট ব্যক্তিসকলক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বক্তাসকলে সুধাকণ্ঠৰ সংগীতৰ জৰিয়তে সমাজত প্ৰেম, সম্প্ৰীতি আৰু একতাৰ বাৰ্তা প্ৰচাৰ কৰাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। অনুষ্ঠানৰ শেষত সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে আৰু বিস্তীৰ্ণ পাৰৰে গীত দুটি সমবেতভাৱে গাই সুধাকণ্ঠৰ আদৰ্শক স্মৰণ কৰা হয়। দিনজোৰা উৎসৱমুখৰ পৰিৱেশত সম্পন্ন হয় উক্ত স্মৃতিচাৰণ অনুষ্ঠানভাগি। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।